माननीय मुख्यमंत्री डॉक्टर हेमंत बिश्व शर्मा डांगरियाई ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি গুৱাহাটীত স্থাপন কৰা হ'ব বুলি যেটো ঘোষণা কৰিছিল তাত অসমৰ সৰ্বসাধাৰণ ৰাইজ বিশেষকৈ গোৰ্খা ৰাইজ উৎফুল্লিত হৈছে আনন্দিত হৈছে আৰু তেখেতলৈ আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছে। ছবিলাল উপাধ্যায় এজন স্বাধীনতা সংগ্ৰামী হোৱাৰ উপৰিও অসমীয়া ভাষা সংস্কৃতি বৰ অসম নিৰ্মাণত অগ্ৰণী ভূমিকা পালন কৰা এজন ব্যক্তি আৰু অসমীয়া ভাষা সংৰক্ষণৰ ক্ষেত্ৰত আপোচবিহীন সংগ্ৰাম কৰা এজন ব্যক্তি যাৰ প্ৰেৰণাত আজি গোৰ্খা জাতিয়ে বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ জীয়াই আছে। আৰু যেহেতু ছবিলাল উপাধ্যায় এজন ৰাজনৈতিকভাৱে পৰিপক্ক ব্যক্তি স্বাধীনতা সংগ্ৰাম কৰিছিল তেনে এজন ব্যক্তিক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৱাহাটীত যে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে প্ৰতিমূৰ্তিটো এইটো অতিকৈ উল্লেখনীয় আৰু প্ৰশংসনীয় পদক্ষেপ আৰু ইয়াৰ বাবে আমি নথৈ আনন্দিত হৈছো। আৰু তেনে এজন ব্যক্তিক স্থান লৈ আমি বহুত বিবেচনা কৰিছো চিন্তা কৰিছো সেইভাবে আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিব বিচাৰিছো যে এজন স্বাধীনতা সংগ্ৰামী ৰাজনৈতিক ব্যক্তি হিচাপে অসমীয়া ভাষা সংস্কৃতি জাতিৰ নিৰ্মাণৰ ক্ষেত্ৰত অৱদান থকা হেতুকে তেনে এজন ব্যক্তিক অসমৰ বিধানসভা সন্মুখত প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ আমি অনুৰোধ জনাইছো। যদি অসম চৰকাৰ বা মাননীয় মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাৰ সন্মুখত অসুবিধা অনুভৱ কৰে বা তাত কিবা টেকনিক্যালি অসুবিধা হয় কাৰিকৰীভাৱে অসুবিধাত যদি স্থানত পৰিৱৰ্তন কৰিব লগা হয় তেন্তে তেখেতক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰিবৰ কাৰণে গুৱাহাটী ৰেল ষ্টেচনৰ সন্মুখত অথবা ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট বিমানবন্দৰৰ সন্মুখত প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰভাৱে অনুৰোধ কৰো। আমি আশা ৰাখিছো আমাৰ অনুৰোধক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গ্ৰহণ কৰিব।